সো আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলোঁ স্পাৰ্মেটোজেনেসিস বা স্পাৰ্ম কেনেকৈ প্ৰডিউস হয়। তো তাতে আমি এই স্পাৰ্মেটোজেনেসিসৰ প্ৰধান দুটা ষ্টেজ বা দুটা ফেজ আমি ডিসকাস কৰিছিলোঁ। এটা আছিল ফৰ্মেশ্যন অফ স্পাৰ্মেটিড আৰু এটা আছিল স্পাৰ্মিওজেনেসিস। সো আজি আমি আলোচনা কৰিম স্ট্ৰাকচাৰ অফ স্পাৰ্ম, যে স্পাৰ্মবিলাক দেখাত কেনেকুৱা, স্পাৰ্মবিলাকৰ কি কি অংশ থাকে আৰু কোন কোন অংশৰ কি কি কাম, এইখিনি আমি ডিসকাস কৰিম আজি। তো যিকোনো এটা স্পাৰ্মৰ, এটা মেচিউৰ স্পাৰ্মৰ, যেতিয়া স্পাৰ্মবিলাক মেচিউৰ হয় বা পরিণত অৱস্থাপ্ৰাপ্ত হয়, তো এটা মেচিউৰ স্পাৰ্মৰ মেইনলি তাৰ তিনিটা পাৰ্ট থাকে। তেনেহ'লে আমি লিখিব পাৰোঁ a mature sperm consists of three different parts. এই পার্টবিলাক কি কি আছে? এটা হল হেড, তার পিছত হল মিডল পিস and a tail. সো এই তিনটা হল এটা স্পাৰ্মৰ মেইন পাৰ্ট, এটা হেড পাৰ্ট, তাৰ পিছত আমি পাম এটা মিডল পিস, তাৰ পিছত আমি এটা টেইল পাম। তো আমি এতিয়া এটা স্পাৰ্মৰ ডায়াগ্ৰাম আমি ড্ৰ কৰিম আৰু এই ডায়াগ্ৰামত আমি এই হেড, মিডল পিস আৰু টেইল আমি তাতে স্টাডি কৰিম, কোনটো পাৰ্টৰ কি কি কাম ইত্যাদি ইত্যাদি। তো আমি ইয়াতে এটা স্পাৰ্মৰ চিত্ৰ আঁকিছোঁ, ডায়াগ্ৰাম এটা আমি ড্ৰ কৰিছোঁ। সো এতিয়া আমি বিভিন্ন অংশবোৰ ইয়াতে আমি লেবেলিং কৰিম। সো আমি এটা মেচিউৰ স্পাৰ্মৰ প্ৰধানকৈ তিনিটা আমি অংশ পাইছোঁ। এটা হল হেড পাৰ্ট, আৰু এটা হল মিডল পিস, আৰু এটা হল টেইল। তো ইয়াতে চোৱা এইখিনি অংশ কিন্তু কমপ্লিট আমাৰ নাম্বাৰ 1 যে হেড পাৰ্ট আছিল, এইখিনি হল হেড, আৰু ইয়াৰ পৰা এইখিনি নাম্বাৰ 2 এইখিনি কোৱা হয় মিডল পিস, আৰু বাকি যিখিনি আছে এইখিনি হল আমাৰ টেইল, নাম্বাৰ 3 টেইল। তো আৰু এই হেড পাৰ্টত কি কি আছে আমি এইখিনি এতিয়া চাম, যে হেডত আমাৰ কি কি আছে। হেড পাৰ্টত এইখিনি হল আমাৰ নিউক্লিয়াৰ এৰিয়া, ইয়াতে আমাৰ জেনেটিক মেটেৰিয়েল আছে, বা আমি এইখিনি নিউক্লিয়াছ বুলি ক'ব পাৰোঁ, নিউক্লিয়াছ। তাৰপিছত ইয়াতে এই যে এটা জোঙা বা এটা শাৰ্প এটা অংশ আছে, এইখিনি কোৱা হয় একচুৱেলি এক্ৰজম, এইখিনি কোৱা হয় এক্ৰজম। তেনেহ'লে আমাৰ যিটো হেড পাৰ্ট আছে, আমি হেড পাৰ্টত আমি দুটা অংশ পালোঁ, এটা হল আমাৰ এই নিউক্লিয়াছ আৰু এটা হল এক্ৰজম। এই এক্ৰজমত সাধাৰণতে কিছুমান প্ৰটিঅলাইটিক এনজাইম থাকে, যে আমি এইবিলাকৰ কাৰ্য বা ফাংচন আমি অলপ পিছত আলোচনা কৰি আছোঁ। ইয়াতে তাৰপিছত আহিল আমাৰ নাম্বাৰ 2 মিডল পিছত ইয়াৰ ভিতৰত এই স্পাইৰেল আকৃতিৰ কিছুমান গঠন দেখা যায়। একচুৱেলি এইবিলাক হল মাইটকন্ড্ৰিয়া, স্পাইৰেল আকৃতিৰ যিবিলাক অংশ দেখা যায় এইবিলাক হল মাইটকন্ড্ৰিয়া। আমি এইটো মাইটকন্ড্ৰিয়েল স্পাইৰেল বুলিও ক'ব পাৰোঁ, মাইটকন্ড্ৰিয়েল স্পাইৰেল। ইয়াৰ ভিতৰত মাইটকন্ড্ৰিয়া থাকে আৰু এইখিনি অংশ কোৱা হয় টেইল। এতিয়া কোনখিনি অংশৰ কি কি কাম, ইয়াতে চোৱা যে হেড পাৰ্টত যিখিনি আমাৰ এক্ৰজম আছে, এই এক্ৰজমখিনিৰ পৰা আমি ষ্টাৰ্ট কৰোঁ, যে এক্ৰজমৰ কাম কি। আমি যেতিয়া স্পাৰ্মিওজেনেসিস আলোচনা কৰিছিলোঁ, স্পাৰ্মিওজেনেসিছত আমি পাইছিলোঁ যে যেতিয়া স্পাৰ্মেটিড ফৰ্মেশ্যন হয় আফটাৰ সেকেন্ড মিঅ'চিছ, স্পাৰ্মেটিডবোৰ একচুৱেলি মেচিউৰ নহয়। সো স্পাৰ্মেটিডবোৰৰ বিভিন্ন ধৰণৰ চেঞ্জ বা পৰিৱৰ্তন হৈ মেচিউৰ স্পাৰ্মৰ সৃষ্টি হয়, যাক আমি স্পাৰ্মিওজেনেসিস প্ৰচেছ নাম দিছিলোঁ। তো তাতে আমি এটা কথা আলোচনা কৰিছিলোঁ যে
স্পাৰ্মেটিডৰ পৰা যেতিয়া মেচিউৰ স্পাৰ্ম ফৰ্মেশ্যন হয় সো তেতিয়াই এই স্পাৰ্মেটিডৰ বিভিন্ন পৰিৱৰ্তন ঘটে যেনেকুৱা water content reduce হয় so water content কমি যোৱাৰ বাবে ইয়াৰ এই নিউক্লিয়াৰ এৰিয়াখিনি বহুত পৰিমাণে shrink বা কোষ খায় যাৰ কাৰণে ইয়াৰ ষ্ট্ৰাকচাৰখিনি দীঘল হৈ যায় আৰু তাত যিবোৰ গলগি বডি থাকে এই গলগি বডিবোৰ এই নিউক্লিয়াছৰ একফালে গৈ জমা হয় আৰু ইয়াতে ই এক্ৰজম গঠন কৰে সো তেনেহলে এক্ৰজম অংশখিনি একচুয়ালি গলগি বডিৰ পৰাই সৃষ্টি হয় আৰু ইয়াতে বিভিন্ন ধৰণৰ প্ৰটিওলাইটিক এনজাইম থাকে যেনেকুৱা হায়ালুৰোনিডেজ আমি এইবিলাক এনজাইম সম্পৰ্কে পিছত এগেইন ফাৰ্দাৰ ডিসকাস কৰিম তো ইয়াতে যিবিলাক প্ৰটিওলাইটিক এনজাইম থাকে এই প্ৰটিওলাইটিক এনজাইমৰ সহায়ত যিকোনো এটা স্পাৰ্মে ওভামৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে সো এটা ওভাম বা ডিম্বাণুৰ যিবিলাক লেয়াৰ থাকে বা তোমাৰ মেমব্ৰেন থাকে এই মেমব্ৰেনবিলাক ক্ৰছ কৰি এটা ওভামৰ ভিতৰত যেতিয়া স্পাৰ্ম প্ৰৱেশ কৰিব লাগে ডিউৰিং ফাৰ্টিলাইজেশ্যন সো এই ওভামৰ ভিতৰত স্পাৰ্মে প্ৰৱেশ কৰাৰ বাবে ওভামৰ যিবিলাক কভাৰিং আছে বা যিবিলাক মেমব্ৰেন আছে এইবিলাক ডাইজেষ্ট কৰিব লাগে বা ডিগ্ৰেড কৰিব লাগে সো ওভামৰ এই লেয়াৰবিলাক ডিগ্ৰেড কৰাৰ বাবে এই স্পাৰ্মৰ এই মূৰত বা হেড পাৰ্টত এক্ৰজম থাকে আৰু এক্ৰজমত যিবিলাক এনজাইম আছে এই এনজাইমবিলাকৰ দ্বাৰাই স্পাৰ্মে এই ওভামৰ বিভিন্ন মেমব্ৰেনবোৰ ডাইজেষ্ট কৰি বা ডিজলভ কৰি তাৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে তো আমি এইখিনি এগেইন পাম ফাৰ্টিলাইজেশ্যন আমি যেতিয়া আলোচনা কৰিম তেতিয়া আমি বিস্তাৰিত তাতে আমি পাম কেনেকৈ প্ৰৱেশ কৰে তাৰপিছত এইখিনিতে আছে আমাৰ জেনেটিক মেটেৰিয়েল ডিএনএ আৰু নৰ্মালি আমি জানো যে যিকোনো এটা সেলৰ যিটো নিউক্লিয়াছ থাকে নিউক্লিয়াছৰ ওচৰতে সেন্ট্ৰিঅল দুটা থাকে তো এই সেন্ট্ৰিঅলবিলাক কি হয় সেন্ট্ৰিঅলৰ এই এটা সেন্ট্ৰিঅল ইয়াতে থাকে যাক কোৱা হয় প্ৰক্সিমেল সেন্ট্ৰিঅল আৰু এটা আছে ডিষ্টেল সেন্ট্ৰিঅল এই ডিষ্টেল সেন্ট্ৰিঅলৰ পৰা পিছত এই যে আমাৰ যিখিনি টেইল অংশ আছে টেইল অংশৰ ভিতৰত বিভিন্ন ধৰণৰ ফিলামেন্ট গঠন কৰে ডিষ্টেল সেন্ট্ৰিঅলে তেনেহলে আমি হেড পাৰ্টখিনি আলোচনা কৰিলো এতিয়া এই স্পাৰ্ম যেতিয়া মেচিউৰ হয় যিবিলাক বিভিন্ন পৰিৱৰ্তনৰ মাজেদি স্পাৰ্মেটিডৰ পৰা স্পাৰ্ম হয় তো এই সময়ত এই মাইটোকন্ড্ৰিয়াখিনি তলফালে আহে মাইটোকন্ড্ৰিয়াখিনি তলফালে আহি এটা স্পাইৰেল আকৃতি ধাৰণ কৰি থাকে যাৰ কাৰণে আমি ইয়াৰ নাম দিছো মাইটোকন্ড্ৰিয়েল স্পাইৰেল দ্যাট মিন্স দিস মাইটোকন্ড্ৰিয়া ৰিমেইনছ ইন দ্য মিডল পিস অফ দিস স্পাৰ্ম স্পাইৰেলি এই কাৰণে এই মাইটোকন্ড্ৰিয়াখিনি কোৱা হয় মাইটোকন্ড্ৰিয়েল স্পাইৰেল ঠিক আছে আৰু এই মাইটোকন্ড্ৰিয়াখিনিৰ কাম কি মাইটোকন্ড্ৰিয়াখিনিৰ কাম হ'ল যে ইয়াতে এনাৰ্জি সিন্থেসাইজ হয় তাতে এনাৰ্জি প্ৰডিউস হয় আৰু এই এনাৰ্জিখিনি স্পাৰ্মে ইউজ কৰে এই স্পাৰ্ম যেতিয়া সুইমিং কৰিবলগীয়া হয় সো এইখিনি কামত স্পাৰ্মক যিখিনি এনাৰ্জিৰ প্ৰয়োজন হয় এই এনাৰ্জিখিনি ই মাইটোকন্ড্ৰিয়াৰ পৰাই লাভ কৰে সো দ্য মেইন ফাংচন অফ দ্য মাইটোকন্ড্ৰিয়া ইজ টু প্ৰভাইড এনাৰ্জি টু দ্য স্পাৰ্মছ তাৰপিছত আহিল আমাৰ টেইল অংশ বা টেইল পাৰ্ট সো এই টেইল পাৰ্টখিনি ইয়াৰ মেইন কাম হ'ল যে স্পাৰ্মক সুইমিঙত সহায় কৰে যিবিলাক এনিমেলছ সুইমিং কৰিব পাৰে যেনেকুৱা স্নেক বা সাপ ইহঁতে একচুৱেলি তাৰ বডিটো এনেকুৱা যাতে ইহঁতে সুইমিং কৰিব পাৰে সো স্পাৰ্মো সুইমিং কৰি কৰি কিন্তু আগবাঢ়ে যেতিয়া স্পাৰ্ম ইউটেৰাছত এন্ট্ৰি কৰে সো ইউটেৰাছৰ পৰা ফেলোপিয়ান টিউবেদি যেতিয়া মানে মুভ কৰে একচুৱেলি সুইমিং কৰি 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 কিন্তু মুভ কৰে তো সুইমিং কৰাৰ বাবে ইয়াক এই টেইলটো লাগে সো টেইলৰ যেটো মেইন ফাংচন টেইলৰ মেইন ফাংচনটো হ'ল যে সুইমিঙত হেল্প কৰা সো এইখিনি হ'ল স্পাৰ্মৰ ষ্ট্ৰাকচাৰ তেনেহলে স্পাৰ্মৰ প্ৰধান পাৰ্ট বা মেইন পাৰ্ট তিনটা এটা হ'ল আমাৰ হেড পাৰ্ট মিডল পিস আৰু টেইল কিন্তু কিছুমান কিতাপত আৰু এটা অংশৰ নাম লিখা থাকে যেটো কোৱা হয় নেক এইখিনি অংশক নেক বুলি কোৱা হয় ঠিক আছে তাৰপিছত হেড পাৰ্টত আমাৰ দুটা অংশ আছে নিউক্লিয়াছ আৰু এক্ৰজম সো এক্ৰজমৰ কাম হ'ল যে যেতিয়া ফাৰ্টিলাইজেশ্যন হ'ব ওভামৰ ভিতৰত স্পাৰ্ম প্ৰৱেশ কৰাৰ বাবে এই এক্ৰজমে এনজাইম প্ৰভাইড কৰিব আৰু এনজাইমৰ দ্বাৰা ওভামৰ যিবিলাক বাহিৰৰ আৱৰণ আছে আৱৰণ বা কভাৰিংবিলাক ডাইজেষ্ট কৰি স্পাৰ্মে ওভামৰ ভিতৰত এন্ট্ৰি কৰে তাৰপিছত মিডল পিছত আছে আমাৰ মাইটোকন্ড্ৰিয়া এনাৰ্জি প্ৰভাইড কৰিব আৰু 3 নম্বৰ আছে আমাৰ টেইলে স্পাৰ্মক সুইমিঙত হেল্প কৰিব সো এইখিনি গল স্পাৰ্মৰ ষ্ট্ৰাকচাৰ তো ডিউৰিং সেক্সুৱেল ইন্টাৰকোৰ্স এবাৰ ইজেকুলেশনত
যেতিয়া সেক্সুৱেল ইণ্টাৰকোৰ্স কৰা হয় যদি এবাৰ যদি সিমেন বা বীৰ্য যদি ওলায় তেনেহ'লে এবাৰ ইজেকুলেশ্যন মানে ওলাই যোৱা বীৰ্য ওলাই যোৱা বা সিমেন ওলাই যোৱা সো এবাৰ ইজেকুলেশ্যনত মোটামুটি 200ৰ পৰা 300 মিলিয়ন 200ৰ পৰা 300 মিলিয়ন স্পাৰ্ম ওলাই যায় ডিউৰিং ওৱান ইজেকুলেশ্যন আৰু এই ইজেকুলেশ্যনত যেটো শর্ত এইটো হল যে মোটামুটি 60% স্পার্ম মানে অ্যাক্টিভ থাকিব লাগে তো যে নহওক এবাৰ ইজেকুলেশ্যনত মোটামুটি 200 to 300 মিলিয়ন স্পার্ম রিলিজ হয় আৰু তাতে মোটামুটি 60% স্পার্ম অ্যাক্টিভ থাকিব লাগে তো এইখিনি আমাৰ গল স্পার্মৰ স্ট্রাকচার আমি এতিয়া আৰম্ভ কৰিম ওভাৰিয়ান সাইকেল এন্ড দেন oogenesis